Hello student, এতিয়া আমি ডিসকাস কৰিব লৈছো ক্যাপাসিটৰ। এটা ক্যাপাসিটৰ কি হৈছে? ক্যাপাসিটৰ হৈছে এটা কন্ডাক্টৰ। আৰু হে কন্ডাক্টৰটোত কি হয়? ইলেক্ট্ৰিক্যাল এনাৰ্জি বা ইলেক্ট্ৰিক্যাল চাৰ্জ ষ্ট'ৰ হৈ থাকে। ক্যাপাসিটৰ কাম কি? তাত ইলেক্ট্ৰিক্যাল এনাৰ্জি বা ইলেক্ট্ৰিক্যাল চাৰ্জ ক্যাপাসিটৰ হৈছে এটা কন্ডাক্টৰ য'ত ইলেক্ট্ৰিক্যাল এনাৰ্জি বা ইলেক্ট্ৰিক্যাল চাৰ্জ ষ্ট'ৰ হৈ থাকে। আৰু এটা ক্যাপাসিটৰত কিমান ইলেক্ট্ৰিক্যাল এনাৰ্জি বা কিমান ইলেক্ট্ৰিক্যাল চাৰ্জ ষ্ট'ৰ হৈ থাকিব তাকে কোৱা হ'ব ক্যাপাসিটেন্স। ক্যাপাসিটেন্স মানে কি? এবিলিটি অফ এ কন্ডাক্টৰ টু হোল্ড অৰ ষ্ট'ৰ ইলেক্ট্ৰিক্যাল চাৰ্জ অৰ ইলেক্ট্ৰিক্যাল এনাৰ্জি। এটা ক্যাপাসিটৰত কি হয়? ইলেক্ট্ৰিক্যাল চাৰ্জ বা ইলেক্ট্ৰিক্যাল এনাৰ্জি ষ্ট'ৰ হৈ থাকিব। আৰু কিমান ষ্ট'ৰ কৰি ৰাখিব পাৰিব এটা ক্যাপাসিটৰে? এটা ক্যাপাসিটৰে কিমান ইলেক্ট্ৰিক্যাল এনাৰ্জি বা কিমান ইলেক্ট্ৰিক্যাল চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰিব তাকে কোৱা হ'ব কি? ক্যাপাসিটেন্স। যেনেকে ৰেজিষ্টৰৰ ৰেজিস্ট্যান্স আছে, কন্ডাক্টৰৰ কন্ডাক্টেন্স আছে, তেনেকে ক্যাপাসিটৰ কি আছে? ক্যাপাসিটেন্স আছে। আৰু ইয়াৰ পৰা আমি এটা ফৰ্মুলা পাওঁ, ক্যাপাসিটেন্স C = Q/V। এটো ফৰ্মুলা মনত ৰাখিবা, ক্যাপাসিটেন্স = চাৰ্জ ডিভাইডেড বাই পটেনশিয়াল ডিফাৰেন্স। ইয়াত V মানে কি? পটেনশিয়াল ডিফাৰেন্স। সো আমি ইয়াৰ পৰা যদি আমি চাওঁ, V যদি হিফালে গুচি যায়, Q = কি পাম আমি? CV। সো আমি লিখিব পাওঁ Q = CV। Q মানে কি? চাৰ্জ, C মানে হৈছে ক্যাপাসিটেন্স আৰু V মানে হৈছে কি? পটেনশিয়াল ডিফাৰেন্স। এতিয়া C ভাগৰ ইউনিট ক্যাপাসিটেন্স, ক্যাপাসিটেন্সৰ ইউনিট হৈছে কি? ফাৰাড। ক্যাপাসিটেন্সৰ ইউনিট কি? ফাৰাড। FARAD। ক্যাপাসিটেন্সৰ ইউনিট কি? ফাৰাড। ইয়াত ফাৰাডে লগত কনফিউজন নহবা। ফাৰাডে মানে কি হৈছে? চাৰ্জ অফ 1 মোল ইলেক্ট্ৰন। 1 মোল ইলেক্ট্ৰনৰ যিটো চাৰ্জ হয় তাক ফাৰাডে বুলি কয়। কিন্তু এটো ফাৰাড বেলেগ আৰু ফাৰাডে বেলেগ। ফাৰাডে হৈছে কি? এটা চাৰ্জ অফ 1 মোল ইলেক্ট্ৰন, ফাৰাডে। কিন্তু ফাৰাডটো হৈছে কি? ইউনিট অফ কি হৈ গ'ল? ক্যাপাসিটেন্স। হ'বনে? এতিয়া আমি আমাৰ সিলেবাসত থকা মতে ক্যাপাসিটৰ আমি পাম, স্পেৰিকেল কন্ডাক্টৰ পাম, লগতে আৰু প্যাৰেলাল প্লেট ক্যাপাসিটৰ পাম। ঠিক আছে? এতিয়া যদি আমি এটা স্পিয়াৰ লওঁ, এই দুটা ধৰি লোৱা স্পিয়াৰ হৈ গ'ল। এই স্পিয়াৰৰ চেণ্টাৰৰ পৰা সাৰফেসলৈকে ধৰি লোৱা ডিসটেন্স r, তাৰ মানে এই স্পিয়াৰটো ভাগৰ ৰেডিয়াস কিমান? r। এই স্পিয়াৰটো ভাগৰ যদি ৰেডিয়াস r হয়, এটা হলো কন্ডাক্টিং স্পিয়াৰ, ইয়াত ধৰি লোৱা চাৰ্জ কি আছে? আমাৰ পজিটিভ চাৰ্জ আছে। এই স্পিয়াৰটো সাৰফেসত কি আছে? আমাৰ পজিটিভ চাৰ্জ আছে। তাহলে তোমালোকে এটা কথা জানা যে ধৰি লোৱা চেণ্টাৰৰ পৰা যদি এটা পইণ্ট আছে আৰু ইয়াৰ পৰা ধৰি লোৱা ইয়ালৈকে ডিসটেন্স কিমান? ধৰি লোৱা ডিসটেন্স যদি স্মল r হয়, এই পইণ্টটো P বুলি যদি মই লৈ লওঁ, পটেনশিয়াল এট P = কি আছিলে? আমাৰ KQ/r আছিলে ডিসটেন্স। সো K কি হ'ব? আমাৰ 1/4πε0r নহয় জানো? হয়। ক'ত? চেণ্টাৰৰ পৰা যদি এটা পইণ্ট আছে P, যাৰ ডিসটেন্স কি? স্মল r, তেতিয়াহ'লে পটেনশিয়াল এট P আমি কেনেকৈ উলিয়াও? KQ/r। K ভ্যালু হৈ গ'ল 1/4πε0 r। যদি এই সাৰফেসত পটেনশিয়াল কিমান হয় বুলি যদি সুধে, সাৰফেসত পটেনশিয়াল কিমান হ'ব? পটেনশিয়াল এট দা সাৰফেস ইকুৱেল কিমান আছিলে? আমাৰ KQ কি আছিলে? সাৰফেসলৈকে, চেণ্টাৰৰ পৰা সাৰফেসলৈকে ডিসটেন্স কিমান? কেপিটেল R। সো আমি লিখিব পাওঁনে এটো? Q/4πε0 কেপিটেল R। সাৰফেসলৈকে পটেনশিয়াল কিমান? Q/4πε0। সেইখিনি আমি ইয়াৰ আগৰ টপিকটোত শিকিছিলো। এটা চোৱা, পটেনশিয়াল এটা সাৰফেস আমি পাই গলো
4 pi epsilon naught capital R আৰু লগতে আমি এই স্পিয়াৰটো ইনসাইড দা স্পিয়াৰ পটেনশিয়াল কিমান আছিল তোমালোকক মই ডেৰিভেশন কৰি দেখাইছিলো এটা যদি হলো সিলিন্ড্ৰিক হলো স্পিয়াৰ হয় কন্ডাক্টিং স্পিয়াৰ তাৰ যদি চাৰ্জ যদি টোটাল চাৰ্জ ধৰি লয় কিউ আছে বুলি ধৰি ললো সো ইয়াত কিউ কিউ আমি পুট কৰি আছো ইনসাইড দা স্পেৰিকেল কন্ডাক্টৰ পটেনশিয়াল কিমান সদায় মনত ৰাখিবা সাৰফেসত যিমানটো পটেনশিয়াল হ'ব ইনসাইড দা কন্ডাক্টৰ ইনসাইড দা স্পেৰিকেল কন্ডাক্টৰ পটেনশিয়াল কিমান হ'ব v v ইনসাইডো কিমান হ'ব k q বাই r যেটো সাৰফেসত আছিল সো q বাই 4 pi epsilon naught into কি r সো সাৰফেসত যেটো আমাৰ পটেনশিয়াল আছিল q by 4 pi epsilon naught r capital R মানে কি সেন্টাৰ পৰা সাৰফেসৰ ডিসটেন্স তো মানে ৰেডিয়াস অফ দা স্পিয়াৰ সেম হ'ব পটেনশিয়াল ইনসাইড দা স্পিয়াৰ কি হ'ব q by 4 pi epsilon naught capital R ইমানখিনি লাগে আমি গম পালো এটা যদি আমি নেক্সট এটা টপিক পঢ়ো capacitance of a spherical conductor capacitance of a কি spherical conductor তেতিয়ালে কি হ'ব capacitance spherical conductor টপিকটো লিখি লবা তোমালোকে capacitance of a কি spherical conductor হবনে তে কি হ'ব আমাৰ c ইকুৱেল টু আমি জানো q by v ইকুৱেল টু q by এই গুটে কন্ডাক্টৰটো সাৰফেসক ইনসাইডত হক या পটেনশিয়াল কিমান হ'ব q by 4 pi epsilon naught r কি হ'ব v ভ্যালু কি হ'ব v ভ্যালু q by 4 pi epsilon naught capital R এই q q যদি ক্যান্সেল হৈ যায় 4 pi epsilon naught capital R ওপৰলৈ গুচি যাব তেতিয়া আমি ক্যাপাসিটেন্স কিমান পাম c ইকুৱেল টু 4 pi epsilon naught capital R সো আমি এটা নতুন ফৰ্মুলা পালো capacitance of a spherical conductor আমি কিমান পালো 4 pi epsilon naught r এটা এখিনিতে মই এটা কথা কওঁ শুনা যেটো আমাৰ capacitance আছিলে capacitance of a conductor charge ওপৰত ডিপেন্ড নকৰে potential difference ওপৰত ডিপেন্ড নকৰে ডিপেন্ড কাৰ ওপৰত কয় size বা shape of the conductor ওপৰত কয় আৰু মেটেৰিয়েলৰ ওপৰত ডিপেন্ড কৰে যেনেকৈ এটা তোমালোকে দেখিলা capacitance এই স্পিয়াৰটোৰ ওপৰত কিমান চাৰ্জ আছিল কিমান পটেনশিয়াল ডিফাৰেন্স আছে তাৰ ওপৰত ডিপেন্ড কৰা নাই কি ওপৰত ডিপেন্ড কৰিছে এই স্পিয়াৰটো ভাগৰ ৰেডিয়াসটো কি তাৰ ওপৰত ডিপেন্ড কৰিছে সাইজ শেপ এন্ড দা মেটেৰিয়েল অফ দা কন্ডাক্টৰ তাৰ ওপৰত ডিপেন্ড কৰে কি capacitance সো capacitance of a spherical conductor আমি কি পালো 4 pi epsilon naught r পালো হ'ব এতিয়া সোয়া যিখন আমাৰ প্যাৰেলাল প্লেট আছিল এই দুখন কি আছিল আমাৰ প্যাৰেলাল প্লেট আছিল এই প্যাৰেলাল প্লেট কিখন কি আছে ডিসটেন্স বহুত কম হয়নে ডিসটেন্স বহুত কম যাতে আমাৰ কি এই প্যাৰেলাল প্লেট কিখন কি লাগে যাৰে আমাৰ ইনফিনিট শীট নিচিনা হয় এখন এখন প্লেট আৰু এখন এখন প্লেট হবনে আমি ইমানখিনি লাগে শিকিলো এখনৰ টোটাল চাৰ্জ আছিল প্লাস q এখনৰ টোটাল চাৰ্জ আছিল মাইনাস q এখনৰ ওপৰত চাৰ্জ কিমান প্লাস q এখনৰ ওপৰত চাৰ্জ কিমান মাইনাস ইয়াত ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু 0 এফালে ইয়াত ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি পালো আমি 0 পালো আৰু ইনসাইড দা প্লেটৰ ইলেক্ট্ৰিক ফিল্ড আমি কি পাছিলো সিগমা বাই এপসাইলন নট ইলেক্ট্ৰিক ফিল্ড ইনসাইড দা কি প্লেট এটা ধৰিলো হেতৰ মাজত ডিসটেন্স কিমান আছে r ডিসটেন্স কিমান আছে r ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনো কিমান ডাইৰেকশন এটো হবনে এটা আমি এটা কথা জানো কি চেঞ্জ ইন পটেনশিয়াল ইকুৱেল টু কি আছিল আমাৰ e ডট r আছিল তোমালোকে যদি ভালকে চোৱা চেঞ্জ ইন পটেনশিয়াল ইকুৱেল টু কি ইলেক্ট্ৰিক ফিল্ড ইনটু কি r ডিসটেন্স আছিল সো ইয়াৰ যদি আমি ম্যাগনিটিউডটো লিয়া এনেকে মডুলাস যদি পুট কৰি তো ম্যাগনিটিউড পাম আৰু যেহেতু এনেকে আমি r ৰ ডিসটেন্স আৰু e ডিসটেন্স সেম সো থিটা ইকুৱেল টু কি হ'ব আমাৰ 0 ডিগ্ৰী যেহেতু এটো ডট প্ৰডাক্ট আমি কেনেকে পুট কৰিম আমি চেঞ্জ ইন পটেনশিয়াল ইকুৱেল টু e r cos 0 ডিগ্ৰী
that implies change in potential is equal to কি পাম আমি E R পাম যেহেতু cos 0 ডিগ্ৰী is equal to কি আমাৰ 1 সো ইয়াৰ পৰা যদি আমি পুট কৰোঁ চেঞ্জ ইন পটেনচিয়েল বা পটেনচিয়েল ডিফাৰেন্স কিমান পাম ই ভ্যালু আমি অলপ আগত পুট কৰি থৈছিলোঁ কি আছিলে আমাৰ সিগমা এপসাইলন নট হয় নাই সিগমা এপসাইলন নট R সিগমা এপসাইলন নট R ইয়াৰ পৰা যদি আমি চাওঁ চাৰ্জ ডেনসিটি ফৰ্মুলা কি আছিলে আমাৰ টোটেল চাৰ্জ ডিভাইডেড বাই এৰিয়া আছিলে আমি হেতু জানো চাৰ্জ ডেনসিটি মানে কি কিমান চাৰ্জ আছে পাৰ ইউনিট এৰিয়া সো টোটেল চাৰ্জ ডিভাইডেড বাই টোটেল এৰিয়া তেতিয়া আমি কিমান পাম কিমান চাৰ্জ আছে পাৰ ইউনিট এৰিয়া হেতু হৈ গল কি আমাৰ চাৰ্জ ডেনসিটি সো এট সিগমা জায়গাত আমি পুট কৰিম কি q বাই a এটো এপসাইলনত আছে এটো কি হৈ গল আমাৰ r সো আমি এতিয়া যদি আমি চাওঁ পটেনশিয়াল v ইকুয়াল টু আমি কি পালো v ইকুয়াল আমি কি পালো q r ডিভাইডেড বাই a epsilon naught q r ডিভাইডেড বাই a epsilon naught হয়নে এতিয়া আমি f r নকৈ যদি এই ফিল্ডখনৰ ডিসটেন্স এর প্লেট দুখনৰ মাজৰ ডিসটেন্স যদি d পুট কৰি দিও d মানে ডিসটেন্সে বুজাইছে তেতিয়া এটো কি হৈ যাব আমাৰ v = q d by a epsilon naught v = কি পাম আমি q d by a epsilon naught হবনে এতিয়া আমি সোয়া কি উলিয়াম আমি তো জানো q = cv হয় নহয় কাৰণ c = q by v আছিলে আমি প্ৰথমতে পালো সো q = আমাৰ লগত কি আছিলে cv আছিলে সো ইয়াত q জায়গাত আমি কি পুট কৰি দিম cv এপিনে হলে d ডিভাইডেড বাই a epsilon naught cv q মানে কি cv d a epsilon naught এটা আমি ইয়াৰ পৰা কি পাম সোয়া তোমালোকে লগতে লিখি যাবা আমি কি পালো ইয়াৰ পৰা v = cv d ডিভাইডেড বাই a epsilon naught এফালে এফালে যদি কাটি দিয়ে আমি কি পাম এতিয়া এই দুটা যদি আমি কাটি দিও a epsilon naught যদি এফালে গুচি যায় আমি কি পাম a epsilon naught = cd that implies আমি যদি চাও c = যদি লিখো এটো ভাল দৰে epsilon naught a by d এটো বহুত ইম্পৰ্টেন্ট capacitance due to a parallel plate c = epsilon naught a by d ভালকে তোমালোকে গুটেখিনি চাবা ভিডিওটো বুজি পাবা কেনেকে কৈ আহিলো ভালকে চাই গলে হল এই d ৰ ইফালে গুচি গল a epsilon naught by d হেৰুকে কেনেকে লিখিছো epsilon naught a by d আমি তো পালো হবনে আমি capacitance of a parallel plate capacitor আমি কি পালো c = epsilon naught a by d ঠিক আছে a মানে হৈছে কি area of the two plate d মানে হৈছে কি distance between the two plate এর ফর্মুলা মুখস্থ কৰি লবা আমি স্ফেরিক্যাল কন্ডাক্টৰ কাৰণে c = কি পাইছিলো 4 pi epsilon naught r পাইছিলো এটা প্যারালাল প্লেটৰ কাৰণে আমি কি পালো epsilon naught a by d এটা ফর্মুলা আমি এতিয়ালৈকে পাইছো নেক্সট আৰু এটা ফর্মুলা পাইছো capacitance due to spherical conductor capacitance due to কি parallel plate conductor আমি কি পাইছো epsilon naught a by d হবনে সো এনার্জি স্টোর ইন এ ক্যাপাসিটর u = কি হ'ব মনত ৰাখিবা q² / 2c কি হ'ব এটো ফর্মুলা মনত ৰাখিবা u² / 2c আমি তিনটা ফর্মুলা পাম এটা হৈ গল কি u² / 2c এনার্জি স্টোর ইন এ কি ক্যাপাসিটর এতিয়া সোয়া আমি তো জানো c = কি আছিল আমাৰ q by v that implies q = আমি কি পাইছিলো cv পোৱা নাছিল জানো cv পাইছিলো
সো কেতিয়াবা আমাক চাৰ্জ দি দিব কেপাচিটেন্স দি দিব কিমান এনাৰ্জি ষ্ট'ৰ হৈছে আমি গম পাম কেতিয়াবা আমাক কি দিব পটেনশিয়েল দি দিব পাৰে কেতিয়াবা আমাক কি দি দিব পাৰে চাৰ্জ আৰু পটেনশিয়েল দিব পাৰে কেতিয়াবা আমাক কি দিব পাৰে কেপাচিটেন্স আৰু পটেনশিয়েল দিব পাৰে সো আমি এই ফৰ্মুলাটো বেলেগ বেলেগ ফৰ্মত লিখিম এটা C ইকুৱেল টু আমি জানো নহয় Q ইকুৱেল টু CV সো Q জেগাত যদি মই CV ৰাখি দিওঁ Q স্কয়াৰ আছিলে সো Q জেগাত মই কি লিখিলো CV সো CV স্কয়াৰ হ'ব ডিভাইডেড বাই কি হ'ব 2C ইকুৱেল টু C স্কয়াৰ V স্কয়াৰ ডিভাইডেড বাই কি হ'ব আমাৰ 2C এটা C যদি কেনসেল যায় ইকুৱেল টু কি হৈ যাব আমাৰ হাফ এই যেটো 2 আছিলে 1/2 হাফ এটা C টো থাকিব C থাকিব CV স্কয়াৰ সো আমি আৰু এটা ফৰ্মুলা পাই গলো কি কেপা আৰু এটা ফৰ্মুলা আমি কি পালো এটো ইউ লিখিছো মই ইউ লিখিব নালাগে কি আছিল এনাৰ্জি ইউ C লিখিছো এনাৰ্জি ইকুৱেল টু কি Q স্কয়াৰ বাই 2C সো এনাৰ্জি ইকুৱেল টু Q জেগাত কি লিখিলো মই CV লিখিলো সো CV স্কয়াৰ বাই 2C CV মানে কি V U C স্কয়াৰ V স্কয়াৰ এটো ইয়াৰ ওপৰ স্কয়াৰ আছে কাৰণে সো C কেনসেল গল হাফ CV স্কয়াৰ সো আমি এনাৰ্জি ফৰ্মুলা আউটা পালো এনাৰ্জি ষ্ট'ৰ ইন কেপাচিটৰ ইকুৱেল টু কি হাফ CV স্কয়াৰ এটো কেপাচিটেন্স আৰু পটেনশিয়েলৰ টাৰ্মত লিখিলো ইয়াত কি লিখিছিলো চাৰ্জ আৰু কেপাচিটেন্সৰ টাৰ্মত লিখিলো নেক্সট আমি আউটা লিখিব পাও ইয়াৰ পৰা ডিৰাইভ কৰিম U ইকুৱেল টু কি আছিল আমাৰ Q স্কয়াৰ 2C হয় নহয় এটা আমি পটেনশিয়েলৰ টাৰ্মত লিখিম পটেনশিয়েলৰ টাৰ্মত লিখিলো এটা আমি কিহৰ টাৰ্মত লিখিব লাগে আমি চাৰ্জ Q আৰু V টাৰ্মত লিখিব লাগে ঠিক আছে এটা ইকুৱেল টু Q স্কয়াৰ ডিভাইডেড বাই এটো আছে 2 হবনে ডিভাইডেড বাই 2 C ভ্যালু আমি কি লিখিব পাও Q বাই V সো Q বাই কি লিখিলো আমি V লিখিলো ইকুৱেল টু এটো এটা Q কেনসেল গল ইয়াৰ পৰা আমি কি পাম হাফ এটা Q থাকিব Q আৰু এটা V ওপৰলৈ গুচি যাব QV সো ইয়াৰ পৰা আমি ফৰ্মুলা কি পালো এনাৰ্জি ষ্ট'ৰ ইন কেপাচিটৰ ইকুৱেল টু হাফ Q আৰু V সো এটোটা আমি ফৰ্মুলা পালো এটোটা আমি ফৰ্মুলা পালো আৰু নেক্সট আৰু এটা ফৰ্মুলা কি পাইছিলো আমি U ইকুৱেল টু Q স্কয়াৰ CV এই তিনটা ফৰ্মুলা আমি মুখস্থ কৰিব লাগিব এনাৰ্জি ষ্ট'ৰ ইন কি আমাৰ কেপাচিটৰ সো তিনটা ফৰ্মুলা আমাৰ কি আছিল U ইকুৱেল টু Q স্কয়াৰ ডিভাইডেড বাই 2C হাফ CV স্কয়াৰ আৰু এটা কি হৈ গল আমাৰ হাফ QV এইকেইটা হৈ গল কি আমাৰ এনাৰ্জি ষ্ট'ৰ ইন এ কেপাচিটৰ নেক্সট আমি টপিক পঢ়িম প্যাৰেলাল প্লেট কেপাচিটৰ প্যাৰেলাল প্লেট নেক্সট আমি পঢ়িম কি প্যাৰেলাল প্লেট কেপাচিটৰ সবে লিখি লোৱা প্যাৰেলাল প্লেট কেপাচিটৰ এটা প্যাৰেলাল প্লেট কেপাচিটৰত কি হ'ব দুখন প্লেট থাকিব ধৰা এখন প্লেট আৰু কি আছে এখন প্লেট সো এনেকে থাকিব ঠিক আছে দুখন প্লেট এনেকে মুখামুখিকে থাকিব সো এখন আমাৰ প্লেট হল ধৰিলে এখন আমাৰ প্লেট আৰু এখন প্লেট হৈ গল এখন প্লেট
এতিয়া মই ইয়াত বোৰ্ডত তোমালোকক এনেকে লাইনকে লিখাইছো কিন্তু একচুৱেলি এখন এনেকে প্লেট আৰু এখন কি এনেকে প্লেট সব প্যাৰেলাল প্লেট কেপাচিটৰ এটা আমি যিমানটো পঢ়িব লাগে এখন প্লেটত চাৰ্জ থাকিব প্লাস কিউ আনখন থাকিব কি মাইনাস কিউ এখন প্লেটত চাৰ্জ কিমান থাকিব প্লাস কিউ আৰু আন এখন প্লেটত চাৰ্জ কিমান থাকিব মাইনাস কিউ আৰু এই প্লেট দুখনৰ মাজৰ ডিসটেন্স ধৰি লোৱা r এই প্লেট দুখনৰ ডিসটেন্স কিমান r এটা ফাৰ্স্ট এই প্লেট দুখনৰ মাজত ধৰি লোৱা কি একো নাই এয়াৰ আছে বুলি ধৰিলো বা ভ্যাকুয়াম বুলি আমি ধৰি লৈছো ঠিক আছে একো নাই এটা যেহেতু এই প্লেটৰ টোটাল চাৰ্জ কিমান আছে গোটে প্লেটখনত টোটাল চাৰ্জ আছে কিউ এখন প্লেটৰ টোটাল চাৰ্জ কিমান আছে এই প্লেটখনৰ টোটাল চাৰ্জ কি আছে আমাৰ মাইনাস কিউ সো আমি গোটে চাৰ্জখিনি ডিস্ট্ৰিবিউট কৰি দিছো প্লাস কিউ ইয়াত থাকিব কি আমাৰ মাইনাস কিউ হবনে এটা চোৱা আমি ধৰি লওঁ কি এই প্লেটখন আমি গেছ থিয়মত পঢ়িছিলো ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো ডিউ টু ইনফিনিটলি লং ৱাৰ ডিউ টু কি আছিল ইনফিনিট প্লেন শীট তার ইলেক্ট্রিক ফিল্ড কি হ'ব আমাৰ লগত যদি এখন ইনফিনিট প্লেন শীট আছে ইনফিনিট এখন প্লেন শীট আছে সো ইলেক্ট্রিক ফিল্ড কি আছিল আমাৰ ই ইকুয়াল আমি কি পাইছিলো সিগমা বাই 2 এপসাইলন পাইছিলো নাই ইনফিনিট এখন প্লেন শীটৰ কাৰণে আমি কি পাইছিলো ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু সিগমা বাই 2 এপসাইলন পাইছিলো চেপ্টাৰ 1 তোমালোকে যাবা যেটা আমাৰ গেছ থিওৰাম গেছ লো আছিলে তাত আমি ইনফিনিট লং ৱাৰ আৰু ইনফিনিট কি আছিলে প্লেন শীটৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো এতিয়া ইনফিনিট প্লেট শীটৰ কাৰণে যেটো আমাৰ ইলেক্ট্ৰিক ফিল্ড আছিলে হেতু কাৰ ওপৰত ডিপেন্ড কৰিছিলে ৰেডিয়াস ওপৰত বা ডিসটেন্স ওপৰত ডিপেন্ড কৰিছিলে জানো যিকোনো এটা পইণ্ট হওক এটো পইণ্ট হওক এটো পইণ্ট হওক এটো পইণ্ট হওক যি পইণ্ট হওক ইলেক্ট্ৰিক ফিল্ড কি আছিলে আমাৰ সিগমা বাই 2 এপসাইলন আছিল মানে কি হৈ গল চাৰ্জ সিগমা মানে কি চাৰ্জ ডেনসিটি সিগমা মানে কি চাৰ্জ ডেনসিটি টোটাল চাৰ্জ ডিভাইডেড বাই পাৰ ইউনিট এৰিয়া এটোই আছিল আমাৰ কি সিগমা মানে হল কি চাৰ্জ ডেনসিটি ডিসটেন্স ওপৰত ডিপেন্ড নকৰে ইতে এই প্লেটখনত পজিটিভ চাৰ্জ আছে প্ৰথম আমি ধৰিলা ইয়াত আউটসাইড দা প্লেট এফালে হৈ গল আউটসাইড দা প্লেট এফালে হৈ গল আউটসাইড দা প্লেট আৰু ইয়াত হৈছে কি এই দুইখন প্লেটৰ ভিতৰত মানে কি হৈ গল ইনসাইড দা প্লেট এটা আউটসাইড দা প্লেট ধৰিলা এই পইণ্টত লৈছো যিকোনো এটা পইণ্টত প্লাস চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব এফালে হ'ব কিমান হ'ব ই ইকুৱেল টু সিগমা বাই 2 এপসাইলন হ'ব এটো সিগমা দে চাৰ্জ ডেনসিটি সিগমা বাই 2 এপসাইলন আৰু এই নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কোনফালে আহিব নিজৰ গা ফালে আহিব এখন প্লেটৰ কাৰণে এই পইণ্টত কি হৈ যাব আমাৰ ই ইকুৱেল টু সিগমা বাই 2 এপসাইলন এখন প্লেন শীট ইনফিনিট প্লেন শীট এখন কি ইনফিনিট প্লেন শীট এতিয়া এটো পজিটিভ প্লেন এখন পজিটিভ প্লেট এটো ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সিগমা বাই 2 এপসাইলন এটো পইণ্টত এই নেগেটিভ চাৰ্জৰ কাৰণে নেগেটিভ প্লেটখনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সিগমা বাই 2 এপসাইলন এই প্লেটখন ইয়াৰ পৰা ইয়ালৈ ওচৰত আছে এখন প্লেট ইয়াৰ পৰা ইয়ালৈ দূৰত আছে কিন্তু হেতু মেটাৰ নকৰে কিমান দূৰত আছে হেতু মেটাৰ নকৰে কাৰণ কেলে এই ফৰ্মুলাটোত কবাত ডিসটেন্সৰ কথা আহিছে জানো নাই অহা কাৰ কথা আহিছে অকল চাৰ্জ ডেনসিটি কথা আহিছে আৰু ইয়াটো চাৰ্জ কিউ গতিকে ইয়াৰো চাৰ্জ ডেনসিটি কিমান সিগমা ইয়াৰো চাৰ্জ ডেনসিটি কিমান সিগমা গতিকে এই পি পইণ্টত এই প্লাস কিউৱে যিমান ইলেক্ট্ৰিক ফিল্ড দিব এৱে ফ্ৰম দা প্লেট এই পি পইণ্টত মাইনাস এই নেগেটিভ প্লেটখনক কি কৰিব টুৱাৰ্ডছ দা প্লেট হিমানে ইলেক্ট্ৰিক ফিল্ড দিব সো এখন ইলেক্ট্ৰিক ফিল্ড এফালে দিছে এখন ইলেক্ট্ৰিক ফিল্ড এফালে দিছে লগত আলটিমেটলি ইলেক্ট্ৰিক ফিল্ড আউটসাইড কি হৈ যাব কেনসেল হৈ যাব সো ইলেক্ট্ৰিক ফিল্ড আউটসাইড দা প্লেট কি হৈ গল 0 তেনে এফালেও যদি চোৱা
এই দুটা পইণ্টত লোৱা এই নেগেটিভ এই প্লেটখনে ইলেক্ট্ৰিক ফিল্ড এইফালে নিজৰ গা ফালে দিব কিমান দিব ই ইজুকেল টু সিগমা বাই 2 এপসাইলন নট এই পজিটিভ প্লেটখনেও ইয়াত এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড এইফালে দিব কিমান দিব সিগমা বাই 2 এপসাইলন নট এই পইণ্টত এই নেগেটিভ প্লেটখনে ইলেক্ট্ৰিক ফিল্ড কোনফালে দিলে নিজৰ ফালে দিলে এই পইণ্টত এই পজিটিভ প্লেটখনে ইলেক্ট্ৰিক ফিল্ড কোনফালে দিলে এৱে ফ্ৰম দা প্লেট দিলে হয়নে এটা তোমালোকৰ মনত যদি এটো ভাব আহিছে যে এই পইণ্টটো নেগেটিভ প্লেটখনটো ওচৰত আছে সো তাৰ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰং হ'ব ইয়াত পজিটিভ প্লেটখন এই পইণ্টটো বা কি আছে দূৰত আছে সো তাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব উইক হ'ব সেইটো কথা নহয় কাৰণ এই দুখন এনেকুৱা প্লেট কি হৈ গ'ল ইনফিনিট প্লেট হ'বনে ইনফিনিট প্লেন শীট তাৰ কাৰণে আমি গেছ ফাৰ্ষ্ট চেপ্টাৰ যেতিয়া আমি গেছ লৈ পঢ়িছিলোঁ গেছ থিয়ৰম পঢ়িছিলোঁ তেতিয়া আমি এইখিনি পঢ়িছিলোঁ ই ইজুকেল সিগমা বাই কি 2 এপসাইলন বুজি পাইছানে গতিকে কনফিউজন নহবা ভিডিওটো দীঘলীয়া হলেও কনসেপ্টটো বুজিবলৈ চোৱা তেতিয়াহ'লে কি হ'ল এটাই যদি ইলেক্ট্ৰিক ফিল্ড এইফালে দিলে এটাই যদি ইলেক্ট্ৰিক ফিল্ড এইফালে দিলে আউটসাইড দা প্লেট ইলেক্ট্ৰিক ফিল্ড কি হৈ গ'ল কেনসেল হৈ গ'ল আউটসাইড ইলেক্ট্ৰিক ফিল্ড কি হৈ গ'ল কেনসেল হৈ গ'ল তেতিয়াহ'লে এই যে দুখন প্লেট আছে তেতিয়াহ'লে ইনসাইড দা প্লেটত ইলেক্ট্ৰিক ফিল্ড কি হ'ব তেতিয়া আমি যদি এইডোখৰ যদি চাওঁ যিকোনো জেগা এই নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এইফালে সৰি পজিটিভ চাৰ্জৰ কাৰণে কি ইলেক্ট্ৰিক ফিল্ড এৱে ফ্ৰম দা প্লেট নেগেটিভ চাৰ্জৰ কাৰণে কি ইলেক্ট্ৰিক ফিল্ড টুৱাৰ্ডছ দা প্লেট যদি পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এৱে ফ্ৰম দা প্লেট যদি E1 হৈছে নেগেটিভৰ কাৰণে যদি টুৱাৰ্ডছ দা কি প্লেট ইয়াৰ কাৰণে যদি কি হৈছে E2 হৈছে তেতিয়াহ'লে ইনসাইড দা প্লেট আমি এটা কথা দেখা পাইছো যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো একেই আছে যেটো আউটসাইড দা প্লেটৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি আছিলে অপজিট আছিলে পজিটিভ চাৰ্জে কি কৈছে পজিটিভ প্লেটখনে এৱে ফ্ৰম দা প্লেট নেগেটিভ খনে ইফালে আনিছে সো কেনসেল হৈছে ইয়াৰো তেনেকৈ কেনসেল হৈছে কিন্তু ইনসাইড দা প্লেটত কি হৈছে দুইটা ডাইৰেকশন একেই হৈছে সো ইনসাইড দা প্লেট inside the plate electric field কিমান হ'ব E net ইজুকেল কি হ'ব আমাৰ E1 প্লাস কি হ'ব E2 হ'ব এটা হৈছে পজিটিভ প্লেটখনে দিয়া ইলেক্ট্ৰিক ফিল্ড এটা হৈছে কি আমাৰ নেগেটিভ প্লেটখনে দিয়া ইলেক্ট্ৰিক ফিল্ড ডিসটেন্সৰ বয়ৰ কথাই মেটাই নকয় ইনফিনিট যিখন আমাৰ ইনফিনিট প্লেন শীট আছিল এখন ইনফিনিট প্লেন শীট বুলি ধৰি লও এখন ইনফিনিট প্লেন শীট বুলি ধৰি লও আৰু ডিসটেন্সটো বহুত কম বুলি ধৰি লও সো ইয়াত যিকোনো এটা যদি পয়েন্ট ন প্লেটখনৰ বা কিমান দূৰ আছে সেইটো মেটাই নকয় তেলে কি হৈ গ'ল ইয়াত সিগমা বাই 2 এপসাইলন নট প্লাস কি হৈ গ'ল সিগমা বাই 2 এপসাইলন নট ইকুৱেল টু কি পাম 2 ইনটু সিগমা বাই 2 এপসাইলন নট এই দুটা যদি কেনসেল হৈ যায় কি পালো আমি সিগমা বাই এপসাইলন নট সো ইলেক্ট্ৰিক ফিল্ড ইনসাইড দা প্লেট আমি কিমান পালো সিগমা বাই এপসাইলন নট মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ড ইনসাইড দা প্লেট আমি কিমান পাইছো সিগমা বাই 2 এপসাইলন নট সো আমি যদি এটা ক্যাপাসিটৰ বনাও যত কি বনাও আমি এখন ইনফিনিট যদি আমাৰ শীট থাকে এখন ওপৰত চাৰ্জ যদি পজিটিভ থাকে এখন ওপৰত চাৰ্জ যদি কি থাকে নেগেটিভ থাকে ইলেক্ট্ৰিক ফিল্ড আউটসাইড কি হ'ব 0 হ'ব ইনসাইড দা প্লেট কিমান হ'ব সিগমা বাই এপসাইলন নট হ'ব